এতিয়ালৈকে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম যে আমি আজি ফাৰ্ষ্ট পাইছোঁ, মইতো লাইফত ফাৰ্ষ্ট পাইছোঁ, ফাৰ্ষ্ট একদম বেষ্ট প্ৰগ্ৰাম। আৰু বিশেষ মই ক'ব নোৱাৰিম, অকণমান আৱেগিক হৈছোঁ। খালি মই আশাবাদী, খুব আশাবাদী এইটো কাৰণে যে এই প্ৰগ্ৰামৰ পিছত আমি অতদিনে কৰি অহা কষ্টৰ ফল আমি ভাবি আছোঁ যে আমি বুজাওঁতে কওঁতে ক'ৰবাত ছোৱালীবিলাকে হয়তো তালমেল বহা নাই কাৰণে বুজি পোৱা নাই কথাবিলাক, যে কেনেকৈ পঢ়িব লাগিব, কি কৰিব লাগিব, ভৱিষ্যত বনাব লাগিব, সেই কথাটো অনুধাৱন কৰা নাছিলে চাগে। কিছুমানে কৰিছে, বহুত কমেই কৰিছিলে আৰু মেক্সিমামে কৰা নাছিলে। কিন্তু আজি এই প্ৰগ্ৰামৰ পিছত আমি সকলো, মই বুলি নহয়, আমাৰ সকলো স্কুলৰ লগত জড়িত সকলো ব্যক্তি, টিচিং নন টিচিং, আমাৰ স্কুলৰ লগত জড়িত পুৰণা শিক্ষক শিক্ষয়িত্ৰী সকলো লোক, গোটেই অসম, যিহেতু এইখন বিদ্যালয় হৈছে ঐতিহাসিক এখন চৰকাৰী বিদ্যালয়, ছাত্ৰীৰ লগত জড়িত যিহেতু, গতিকে আমি সকলো আশাবাদী যে এই প্ৰগ্ৰামৰ পিছত 26ৰ ৰিজাল্টত আমি এই ভঙা বিল্ডিঙৰ মাজতে নাচা প্লেচটো উলিয়াই ইয়াত যাতে আমি আমাৰ কাষৰে ব্যক্তিগত স্কুলৰ লগত কম্পিটিশ্যনত নামি আমি ইয়াত ফূৰ্তি কৰিব পাৰোঁ, সেইটো আশা আমাৰ আছে আৰু সকলোৱে থাকিব। আৰু এই প্ৰগ্ৰামে ইয়াত 100% সহযোগ কৰিছে বুলি মই ভাবিছোঁ মোৰ ফালৰ পৰা, যিহেতু আমাক হিলাই দিছে ভিতৰৰ পৰা, বুজিছানে? গতিকে তোমালোকতো সৰু সৰু ছোৱালী, তোমালোকে আৱেগ অনুভূতিৰ লগত বেছিকৈ এতিয়া এইটো আছা। আমি অকণমান মেচিয়ৰ হ'লোঁ, দেখুৱাব নোৱাৰোঁ, কান্দিব ভালকৈ নোৱাৰোঁ খুলি মেলি। গতিকে তোমালোকৰ এইবিলাক দেখি, পৰিৱৰ্তন দেখি লাগিছে যে এটা পজিটিভ ইয়াৰ ৰিজাল্ট নিশ্চয় আহিব, তালৈ আমি আশা কৰিছোঁ। ধন্যবাদ আপোনালোক, বিশেষকৈ ছাৰজনলৈ, ৰূপান্তৰ ছাৰলৈ বিশেষভাৱে ধন্যবাদ থাকিল যে আৰু আমাক অহা বছৰলৈ যাতে এই 9ৰ ছোৱালী 10লৈ যাব, নতুন ছোৱালী আগবাঢ়িব, এইকেইজনীৰ কাৰণে মোক প্ৰত্যেকবাৰে যাতে আপুনি আহে ইয়ালৈ আৰু ছোৱালীকেইজনীক এনেকৈ আপুনি প্ৰেৰণা দিম। ধন্যবাদ।